নমস্কাৰ মেজ মেলমজিয়ালে আপোনাক জনাইছো আন্তৰিক আদৰণি প্ৰিয় দৰ্শক আপোনালোক সকলোৰে জ্ঞাত যে অহা 25 আৰু 26 ফেব্ৰুৱাৰীত গুৱাহাটীত অনুষ্ঠিত হ'ব এখন বৃহৎ বাণিজ্যিক সন্মিলন নাম দিয়া হৈছে এডভান্টেজ আসাম 2.0 ইতিমধ্যে জানে যে 2018 চনত এডভান্টেজ আসামৰ প্ৰথম সংস্কৰণ গুৱাহাটীত অনুষ্ঠিত হৈছিল আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰথম সংস্কৰণ উন্মোচন কৰিছিল আৰু ইয়াত জড়িত হৈছিল বহু সংখ্যক বিনিয়োগকাৰী আম্বানি আদানি টাটা আৰু বিদেশৰ বহু সংখ্যক বিনিয়োগকাৰী আহিছিল এইবাৰো অসম চৰকাৰে মুখ্যমন্ত্ৰী ডাঙৰীয়াই আশা কৰিছে যে 300ৰো অধিক বিনিয়োগকাৰী আমাৰ এই সন্মিলনত এডভান্টেজ আসাম 2.0 সমবেত হ'ব ইতিমধ্যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই ভাৰতবৰ্ষৰ বিভিন্ন স্থানত বিনিয়োগ বিচৰাৰ উপৰিও বিদেশত বিশেষকৈ দক্ষিণ পূব এছিয়াৰ দেশসমূহত আৰু জাপানত তেখেতে বিনিয়োগ বিচাৰি বিনিয়োগকাৰীসকলক আকৃষ্ট কৰাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে শেহতীয়াকৈ তেখেত জাপানৰ পৰা ঘূৰি আহিছে ছিংগাপুৰৰ পৰা ঘূৰি আহিছে এনেকৈ তেখেতে বহুখিনি চেষ্টা চলাইছে এই বিনিয়োগ সন্মিলন সফল কৰি তুলিবৰ বাবে এই বিনিয়োগ সন্মিলনত অসম চৰকাৰৰ হৈ যিজনে প্ৰধান দায়িত্ব পালন কৰিছে তেখেত হৈছে অসমৰ মুখ্য সচিব ডক্টৰ ৰবি কটা ডাঙৰীয়া এই মুহূৰ্তত মেজমেলৰ মজিয়াত উপস্থিত অসমৰ মুখ্য সচিব ডক্টৰ ৰবি কটা নমস্কাৰ নমস্কাৰ আপোনাক ইমানখিনি সময় দিয়াৰ বাবে ধন্যবাদ আৰু আজি আমাৰ আলোচনাটো এডভান্টেজ আসাম 2.0 তে আমি সীমিত ৰাখিম মুখ্য সচিব ডাঙৰীয়া মই সুধিব খুজিছিলোঁ যে এডভান্টেজ আসামৰ যিটো প্ৰস্তুতি সেই প্ৰস্তুতিটো কি ধৰণৰ হৈছে আপোনালোকে কেনে ধৰণে সাজু হৈছে এই কথাটো আমাৰ দৰ্শকসকলে নিশ্চয় আপোনাৰ পৰা জানিবলৈ পালে ভাল পাব ধন্যবাদ ৰাজগুৰু ডাঙৰীয়া মোক এই সুযোগ দিয়াৰ কাৰণে ইয়াত তিনিটা বস্তু আছে আমি বুজিবলগীয়া এডভান্টেজ আসাম 2.0 ৰাজ্য চৰকাৰ আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয় এই গাইডেন্সত ইয়াৰ মেইন ফ'কাছ হৈছে আমি ইয়াত মাতিছোঁ এডভান্টেজ আসাম 2.0 গ্ল'বেল ইনফ্ৰাষ্ট্ৰাকচাৰ এণ্ড ইনভেষ্টাৰ্ছ সামিট ইনফ্ৰাষ্ট্ৰাকচাৰ ইনভেষ্টমেণ্ট মানে আন্তঃগাঁথনি আৰু বিনিয়োগ হয় কেলে আমাৰ নিচিনা ৰাজ্যত আমি গুজৰাট নহয় তামিলনাডু নহয় আমাৰতো আমাৰ আন্তঃগাঁথনি যদি আমি মজবুত কৰিব নোৱাৰোঁ আৰু বাকী বিনিয়োগদাৰসকল আহি পেলাই কাম কৰিবলৈ দিগদাৰি হ'ব মানে আপুনি ক'ব খুজিছে যে যিসকল বিনিয়োগকাৰী আহিব তেওঁলোকে ইনফ্ৰাষ্ট্ৰাকচাৰটো ইনভেষ্ট কৰিব বা ইণ্ডাষ্ট্ৰীত ইনভেষ্ট কৰিব নহয় জানো আচ্ছা আৰু এই ইনফ্ৰাষ্ট্ৰাকচাৰ ইনভেষ্টমেণ্টত আমাৰ ভাৰত চৰকাৰৰ বা ৰোডছ এণ্ড হাইৱেছে হওক পৰ্টছ এণ্ড শ্বিপিং ৰেলৱেজ সেইকেইটা গোটেই চিভিল এভিয়েশ্যন সেইকেইটা পাব্লিক ইনফ্ৰাষ্ট্ৰাকচাৰ সেইকেইটা ইতিমধ্যে বহুত কাম আগবাঢ়ি গৈছে আৰু ইয়াতো বহুতকেইটা কিবা হৈ আছে এতিয়া সেইদিনত আপোনালোকে শুনিছে নিশ্চয় বাজেটত নামৰূপ ইউৰিয়া ফাৰ্টিলাইজাৰ এইটোতো 12.7 লাখ টনছ মানে এটা মেগা এটা এণ্ড মষ্ট এডভান্সড ইণ্টিগ্ৰেটেড প্লেণ্ট অহা কথা আছে এনেকুৱা এতিয়া আপোনালোকে এডভান্টেজ আসাম 1.0টো যদি চাইছে এই সময়ত নুমালীগড় ৰিফাইনাৰী এটা একদম সৰু কেপাচিটিৰ পৰা আজি 9.9 মিলিয়ন মেট্ৰিক টন কেপাচিটি 7.5 মিলিয়ন মেট্ৰিক টন এইটো ফেজ লৈ পেলাই আমি আগবাঢ়িছোঁ এনেকুৱা বহুত ধৰণৰ এতিয়া আমাৰ চিটি গেছ গ্ৰিড আহি আছে আৰু আমাৰ নৰ্থ ইষ্ট যি গেছ আৰু সেইকেইটা পাইপলাইনছটো ইণ্টিগ্ৰেটেড হৈছে এতিয়া গোটেই ওৱান নেশ্যন ওৱান গ্ৰিডত মানে বাহিৰৰ পৰা এতিয়া অইল আৰু গেছ আহি আছে আমাৰ কেপাচিটি ইমান নাই এতিয়া আমাৰ ৰিফাইনাৰী চলাবলৈ বাহিৰৰ পৰা ক্ৰুড আনিব লাগিব নাও সেই ধৰণৰ কথাবিলাক আমি এডভান্টেজ আসাম 1.1 আৰম্ভ হৈছে এতিয়া 1.2 এইটো নেক্সট লেভেলত অনাৰেবল চিফ মিনিষ্টাৰে ল'বলৈ বিচাৰিছে সেইকেইটা আৰু ছেকেণ্ড কথা হৈছে সেইটো ইনফ্ৰাষ্ট্ৰাকচাৰত বহুতবাৰ আপোনাৰ প্ৰাইভেট ছেক্টৰো জড়িত হ'বলগীয়া দৰকাৰ আছে এতিয়া আজি যদি ধৰক আমি আপোনালোকে চাব নেক্সট জুন জুলাইত ইমান মানে মষ্ট বিউটিফুল মানে আমাৰ এয়াৰপৰ্টৰ টাৰ্মিনেল এটা আহিব এতিয়া পাব্লিক প্ৰাইভেট পাৰ্টনাৰশ্বিপত মানে এয়াৰপৰ্ট অথৰিটি অফ ইণ্ডিয়া আৰু গুৱাহাটী ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট লিমিটেড মানে এইটোতো আদানী প্ৰজেক্টছৰ কোম্পানী এটা আছে দুটা মিলি পেলাই এইটো ধুনীয়াকৈ এতিয়া যিটো টাৰ্মিনেল 2 মুকলি হৈছে তাৰ উপৰিও এটা টাৰ্মিনেল আহিব নেকি টাৰ্মিনেল 1টো এইফালে আছে এইটো টাৰ্মিনেল 1টো এতিয়া যি আছে এইটো আমি আমাৰ এডভান্টেজ আসামৰ কাৰণে অকণমান বহল কৰি লৈছোঁ কিন্তু সেইটো আমাৰ ফাৰ্ষ্ট এইটোতো কৰিলেতো আমাৰ মষ্টলি মানে 38 লাখ
মানে Passengers. পাছেঞ্জাৰ্ছ হেণ্ডেল কৰিব পাৰিব এক বছৰত এনেকুৱা এতিয়া 2040 লৈকে যিমান কেপাচিটি হ'ব আমাৰ এই গোটেইটো এইটোতো হৈ যাব এইটো ধুনীয়া ফটোগ্ৰাফছ আছে এতিয়া যিকেইটা ডিজাইন আছে কেনেকুৱা আছে এটা মানে আমাৰ কপৌ ফুলৰ এটা আচ্ছা বস্তু দি পেলাই আচ্ছা আৰু গোপীনাথ বৰদলৈ ডাঙৰীয়াৰ বহুত ডাঙৰ এটা ষ্টেচু হ'ব আৰু এইটো এটা ইণ্টাৰনেশ্যনেল সঁচাকৈ মানে এতিয়া বেংগলোৰতো এটা বনাইছে বেংগলোৰৰ সমান এইটো হ'ব বাপৰে আচ্ছা বহুত ডাঙৰ বহুত ডাঙৰ হ'ব আৰু আমি এই এক্সিষ্টিং মানে হেৰি টাৰ্মিনেলটো এইটো আমি লজিষ্টিক্স মানে কাৰ্গোৰ কাৰণে কৰিবলৈ বিচাৰিছোঁ এতিয়া আজি আমাৰ ইয়াৰ পৰা ছেমি কণ্ডাক্টৰৰ পৰা প্ৰায় 5 কোটি মানে 48 মিলিয়ন 48 মিনছ 4.8 ক্ৰ'ৰ চিপছটো এক দিনত প্ৰডাকশ্যন হ'ব গতিকে গোটেই বছৰত হোৱা প্ৰডাকশ্যনটো বাহিৰত যাব লাগিব তাৰ কাৰণে আমাক যথেষ্ট কাৰ্গো স্পেচ লাগিব হয় আৰু এনেকুৱা বহুত ধৰণৰ মানুহ বস্তুটো আহিব চ' সেইকেইটা আমি কনভাৰ্ট কৰিব লাগিব মানে এইটোতো এক্সাম্পল হিচাপে কৈছোঁ আমি সেই ধৰণৰ কামবিলাক পাব্লিক প্ৰাইভেট পাৰ্টনাৰশ্বিপত কৰিবলগীয়া হ'ব পাৰে গতিকে যিকেইটা কোম্পানীজ আহে এইটো এটা ছেকেণ্ড কথা হৈছে যে সেইটো এটা ফ'কাছ আৰু ছেকেণ্ড কথা হৈছে যে ইনভেষ্টমেণ্ট আৰু ইনফ্ৰাষ্ট্ৰাকচাৰৰ কম্বিনেশ্যনত এতিয়া যেতিয়া এই 2-3 দিনৰ প্ৰগ্ৰাম ইয়াত হ'ব আৰু বিভিন্ন ধৰণৰ মানুহ আমাৰ এনেকুৱা গোটেইটো প্লান কৰা হৈছে ইয়াত 22টা বেলেগ সেশনছ হ'ব ব্ৰেক আচ্ছা সেইকেইটা সেশনছত আপুনি নামবিলাক চাব গণ্যমান্য ব্যক্তি যিসকল দেশ বিদেশত এটা নামটো উপাৰ্জন কৰিছে নলেজতে হওক ইনভেষ্টমেণ্ট আছে অভিজ্ঞতা আছে প্ৰাইভেট ছেক্টৰে হওক প্ৰাইভেট ছেক্টৰত এইটো কম্বিনেশ্যনত আমি এটা ইমান ধুনীয়া এইটো ছেশ্যনছটো আমি অৰ্গেনাইজ কৰিছোঁ আৰু থাৰ্ড ফ'কাছ এইটো হৈছে যে সেইকেইটা ছেশ্যনটো এনেকুৱা নহয় হাৱাত কোৱা ডাঙৰ কথাবিলাক কিবা কোনো ষ্টেট কৰিছে গতিকে আমি কৰি আছোঁ আমি গোটেই এভৰি ছেশ্যন হেজ এ ৰিলেভেঞ্চ উইথ আৱাৰ লোকেল ইকনমি সেইটো খুব ইম্পৰ্টেণ্ট সেইটো খুব গুৰুত্বপূৰ্ণ আসাম চেণ্ট্ৰিক এইটো বেম্বু হওক চাহ হওক আপোনাৰ ফ্ৰেগ্ৰেন্স এণ্ড ফ্লেভাৰ্ছ আমিতো অকণমান জানো যে আগৰৰ কথা বা কিবা কথা কিন্তু বহুতকেইটা এনেকুৱা বস্তু আছে গাঁৱে ভূঞে মেডিচিনেল প্লেণ্টছ আছে তাৰ পৰা এক্সট্ৰেকশ্যনছ ওলাব পাৰে তাৰ পৰা বস্তুবিলাক নতুন এটা টেকন'লজি আহিছে মানে খোৱা বস্তুতে হওক মেডিচিনছতে হওক বা বহুত ধৰণৰ ফ্ৰেগ্ৰেন্সেছ ফুলৰ পৰা আমাৰ আসাম নিম্বু লেমনৰ পৰা কাজি নেমুৰ পৰা এনেকুৱা বহুতকেইটা বস্তু আমি যি ৰেগুলাৰলি ব্যৱহাৰ কৰোঁ কিন্তু তাৰ বহুতকেইটা ছাইড মানে কেমিকেলছ আছে আৰু এটা এক্সট্ৰেক্টছ আছে সেইকেইটা বিভিন্ন ধৰণৰ ভাল কামত গোটেই পৃথিৱীত ইউজ কৰিব পাৰে এইটো ওপৰত ৰিচাৰ্চ হ'ব লাগিব সেইটো ওপৰত মাৰ্কেট ডেভেলপ হ'ব লাগিব সেইকেইটা কথাবিলাকো ইয়াত আছে এইটো আপোনাৰ প্ৰিপেৰেশ্যনটো আপোনাৰ পূৰ্ণ গতিত চলি আছে আপোনাৰ হয় আৰু বহুতখিনি প্ৰতিনিধিয়ে ইতিমধ্যে পঞ্জীয়ন কৰিছে ৰেজিষ্ট্ৰেশ্যন হৈ গৈছে বহুতখিনি এতিয়া এক্সপেক্টেশ্যনটো কি মই যিটো 1 জানুৱাৰীৰ যিখন মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ সংবাদমেল তাত আপুনিও উপস্থিত আছিল হয় তাত তেখেতে এটা কথা কৈছে যে এডভান্টেজ আছাম 2.0 আমি বৰ সাংঘাতিক এটা মেগা পিকচাৰ দিব খোজা নাই কিহৰ কাৰণে কাৰণ ইনভেষ্টৰৰ এইবাৰ অলপ সন্দেহ আছে কাৰণ এইটো ইলেকশ্যন ইয়াৰ এতিয়া ইয়াৰ পিছত যিবোৰ ইনভেষ্টমেণ্ট চামিট হ'ব সেইবিলাকত আমি কিছু আশা কৰিব পাৰোঁ তৎসত্ত্বেও এডভান্টেজ আছাম 2.0 অগ্ৰসৰ হৈছে আৰু প্ৰচণ্ড দুৰ্বাৰ গতিৰে অগ্ৰসৰ হৈছে এতিয়া আপোনাৰ এক্সপেক্টেশ্যনটো কি ধৰণৰ প্ৰত্যাশা আপোনাৰ ইয়াত মোৰ মানে এটা ব্যক্তিগতভাৱে মই খুব বিলিভ কৰোঁ মানে মোৰ মনৰ কথা কৈছোঁ চৰকাৰ বা অফিচাৰ হিচাপে মই কোৱা নাই আপুনি যদি অবজাৰ্ভ কৰে এতিয়া গুজৰাট নিচিনা ৰাজ্য তেওঁলোকে ভাইব্ৰেণ্ট গুজৰাট বুলি এতিয়া 15-16 বছৰৰ পৰা কৰি আছে তেওঁলোকক কৰিবলৈ দৰকাৰ আছে নেকি নকৰিলেও মানুহ চলি আছে আৰু 32% অফ মানে গোটেই কাণ্ট্ৰিৰ এক্সপৰ্টছটো তেওঁলোকৰ ষ্টেটত জৰিয়তে গৈ আছে আৰু ইমান ভাল আন্তঃগাঁথনি আছে একো কৰিব নালাগে আপুনি মনে বহিব পাৰে কিন্তু অনাৰেবল প্ৰাইম মিনিষ্টাৰ সদায় এইটো কথা কয় যে আজি য'ত আছোঁ আৰু নেক্সট লেভেলত যাব লাগিব এইটো কণ্টিনিউছ প্ৰচেছ এইটো চলি থাকিব আৰু মানুহ ডিচিশ্যন এইটো নহয় আজি আহিছোঁ মিটিঙত মই চহী কৰি পেলাই টকা মই এইটো কৰিছোঁ মানে বিনিয়োগকাৰীসকল কোটি টকা যেতিয়া ইনভেষ্ট কৰিব তেওঁলোকক অভাৰ এ পিৰিয়ড অফ টাইম এটা কনফিডেঞ্চ আহিব লাগিব এটা ট্ৰাষ্ট আহিব লাগিব এটা মানে আচ্ছা এইটোতো ভাল জেগা মই ইয়াত কৰি ভাল পাম আৰু মই ৰিস্ক নাথাকিব
মই ৰিটাৰ্ণছ পাম Ease of doing business ইজ অফ টো আছে। ডুইং বিজনেছ হয়। আৰু মানুহ কিবা এমপ্লয়মেণ্টো পাব তেওঁলোকেও ভাল পাব আৰু মোকো লাভ মোৰ হ'ব প্ৰফিট হ'ব। প্ৰফিট হ'ব আৰু সেই ধৰণৰ কনফিডেঞ্চ কেতিয়া আহিব এটা কৰি এটা ডাঙৰ কোম্পানী আহিছে ভালকৈ কৰিছে তেওঁলোকক চাই পেলাই আৰু 10জন আহিব গতিকে আমাৰ এডভান্টেজ আছাম মানে জেনেৰেলি এইটো টেণ্ডেঞ্চি আমি চাম পাব্লিকতে হওক বা চাম অফ মানে ইভেন বিগ লিডাৰ্ছ বা আমাৰ মিডিয়াটো এইটো প্ৰশ্ন আহিব আপুনি 2 পইণ্ট ভোট কৰিছে কিমান টকা আহিছে কওক এইটো নহয় এনেকুৱা নহয় মানে অবজেক্টিভ টাইপ অফ কুৱেশ্যন কি মানে ষ্ট্ৰেইট আনচাৰ থাকিব সেইকেইটা মানুহে বিচৰাটো স্বাভাৱিক হয় স্বাভাৱিক কাৰণ ইয়াত গভৰ্ণমেণ্টৰ বহুত সময় আৰু অৰ্থ খৰচ হৈ থাকে গতিকে মানুহে সেইটো এক্সপেক্ট কৰাটো স্বাভাৱিক যে ইনভেষ্টমেণ্ট কিমান আহিছে হয় নাই সেইকেইটাটো মোৰ এটাই কথা ইনভেষ্টমেণ্ট ডেফিনেটলি আহিব নাও সেইকাৰণে অনাৰেবল চিফ মিনিষ্টাৰ সেইটো কথা কৈছে যে আমি এইটো মেগা বস্তু আমি মানে আমি যদি ধৰক এটা টাৰ্গেট লৈ পেলাই মই 5 লাখ কোটি টকা আনিম 2 লাখ কোটি টকা আনিম সেইকেইটা কোৱা সহজ কিন্তু আজি যিজন MOU কৰিব আজিতো একদম মন বনাই পেলাই কৰিছে যে কৰিম কিন্তু 3 মাহৰ ভিতৰত এনেকুৱা এটা গোটেই বিজনেছ সেইটো ছেক্টৰত পৃথিৱীত এনেকুৱা এটা সলনি হ'ব পাৰে suddenly then whatever he thought it is not viable he will not come গতিকে আমি MOU কৰা নিচিনা যদি লাগে হৈ যাব কিন্তু বাট বহুত মানুহ আজি কৰিছে কিন্তু 6 মাহ লৈছে 1 বছৰ লৈছে 2 বছৰ লৈছে মাটি লাগিব আৰু এইটো এটা ডাঙৰ চেলেঞ্জ আমাৰ অসমত আৰু এইটো আমি সকলো মিলি পেলাই এটা ভালকৈ বুজিব লাগিব আৰু ইয়াত এটা ৰাস্তা ওলাব লাগিব যেতিয়ালৈকে যিকেইটা ইণ্ডাষ্ট্ৰীবিলাক আহিব তেওঁলোকক আমি ভাল মাটি দেখাব নোৱাৰোঁ এতিয়া মোৰ য'ত মাটি আছে মই দিলে তেওঁ নাহিব ইণ্ডাষ্ট্ৰীক য'ত মাটি তেওঁক লাগে তাতে আমি দিব লাগিব তেওঁৰ সুবিধা ক'ত হ'ব তেওঁৰ সুবিধা তেওঁ মাটিৰ প্ৰশ্নটো খুব গুৰুত্বপূৰ্ণ কটা ডাঙৰীয়া কাৰণ ঘটনাটো হ'ল যে অসমত মাটি এনেই সীমিত আৰু আমাৰ অসমীয়া মানুহৰ ইণ্ডিজিনিয়াছ মানুহৰ যিটো লেণ্ড হোল্ডিং পেটাৰ্ণ সেইটো নৰ্থ ইণ্ডিয়া বা এনেকুৱা ধৰণৰ নহয় আমাৰ সৰু সৰু মাটিত খেতি কৰে যেতিয়া পৰিয়াল বাঢ়ি গৈছে মাটিবোৰ কমি আহি আছে এতিয়া কথাটো হ'ল আপুনি যেতিয়া ইণ্ডাষ্ট্ৰীক যেতিয়া মাটি দিব বৃহৎ এলেকা দিব লাগিব জাগিৰোডৰ কথাটো বেলেগ তাত ইতিমধ্যে মাটি আছিল অশোক পেপাৰ মিল ইতিমধ্যে মৃত গতিকে তাত মাটি আছিল 5 গ্ৰামত মাটি আছে নতুন মাটি যেতিয়া আপুনি একুইজিশ্যন কৰিবলৈ হ'ব আপুনি বেলেঞ্চটো কেনেকৈ ৰাখিব যে ফুড ছিকিউৰিটি কুৱেশ্যনটো আপুনি কেনেকৈ মিলাব ইয়াত আমি মানে এটা কথাটো বুজিব লাগিব মানে বস্তুবিলাক মাটি ষ্টেটিক মানে এটা জাগাত আছে যিমান আছে ইমান আছে সিমানে আছে কিন্তু মাটিৰ ওপৰত আমি মানুহ হিচাপে আমি যি মাটিৰ ওপৰত আমি এজন খেতিয়ক হিচাপে বা এজন চাকৰিয়াল হিচাপে এজন ছাৰ্ভিচ ছেক্টৰ এজ এ ইণ্ডাষ্ট্ৰী হিচাপে মানুহৰ এটা এই গোটেই ট্ৰেণ্ডটো চেঞ্জ হৈ আছে ইটছ এভলভিং এইটো ষ্টেটিক নহয় মাটি ষ্টেটিক কিন্তু গোটেই ইকনমি ইজ নট ষ্টেটিক ইকনমি যেনেকুৱা চেঞ্জ হৈ আছে এনেকুৱা আমি আগবাঢ়ি যাব লাগিব নাও দেৰ ইজ এ লট অফ মবিলিটি এতিয়া মই আন্ধ্ৰাৰ পৰা এটা ৰিম'ট গাঁৱৰ পৰা এটা আহিছোঁ মোৰ মা দেউতা খেতি কৰি আছিলে এতিয়া মোৰ মাটি মোৰ নামত থকা আমি 3জন ভাই ককাই আমাৰ মাটি কোনো বেলেগ মানুহ কৰি আছে উই আৰ অল এবচেণ্টি লেণ্ড এতিয়া মোক মানে এটা এটাচমেণ্ট থাকে মোৰ মাটি সৰু থাকোঁতে চাইছোঁ মোৰ মা দেউতাৰ লগতে ফুৰিছোঁ বা কিবা মই এইটো এৰিবলৈ নাখোজোঁ আৰু চিৰিয়াছলি খেতিও কৰিবলৈ নাখোজোঁ দুইটাই নহয় হা তেতিয়াতো কি হৈ আছে এইটো মাটিত এতিয়া মোৰ ল'ৰা ছোৱালী তেওঁলোকে কেতিয়া যাবও পৰা নাই তাতে চোৱাই নাই তেওঁলোকে ফটকে 1 ছেকেণ্ডত তেওঁলোকে বিক্ৰী কৰি দিব এটাচমেণ্ট যিটো আপোনাৰ আছে আপোনাৰ ল'ৰা ছোৱালী নাথাকিব পাৰে 99% নাথাকিব কিন্তু তেওঁলোকৰ চিন্তাধাৰণাবিলাক তেওঁলোকে চাব এইটো মই যদি ব্যৱহাৰ কৰা নাই মানে লেছ ইম'চনেল এণ্ড মোৰ লজিকেল তেওঁলোকৰ কুৱেশ্যনবিলাক য়ং জেনেৰেশ্যন আমিতো মোৰ ইম'চনেল মোৰ এটাচড আৰু লেছ লজিকেল উই গ' বাই হাৰ্ট মোৰ দেন দ্য হেড তেওঁলোকৰ ৰিভাৰ্ছ হয় গতিকে এতিয়া কথা হৈছে যে মই এইটো কথা ক'বলৈ বিচাৰিছোঁ লেণ্ড ইউজিং পেটাৰ্ণটো চেঞ্জ হৈ আছে আমি যদি এগ্ৰি কৰিলেও নকৰিলেও আৰু যি মানুহৰ যি ডিপেণ্ডেঞ্চি যেনেকুৱা আছে এনেকুৱা নাই আজি যদি এটা গ্ৰেজিং ৰিজাৰ্ভটো আমাৰ একদম টাউন ডিষ্ট্ৰিক্ট লেভেল টাউন ভিতৰত যদি আছে আপুনি বিশ্বনাথ নিচিনা যদি জাগাত যায় লট অফ গ্ৰেজিং এৰিয়াছ টাউন ভিতৰত এইটো পুৰণা কথাবিলাক যেতিয়াতো এতিয়া চাৰিওফালে ঘৰ হৈ আছে এতিয়া গ্ৰেজিং তাতে কোনে গৰু ৰাখিব ঘৰত গাই গৰু ৰাখিব তাতে গ্ৰেজিঙৰ কাৰণে যাব Now there are 2 ways of looking at go by technically নহয় এইটো ওপেন স্পেচটো গ্ৰেজিঙৰ কাৰণে ৰাখিব লাগিব ছেকেণ্ড কথা হৈছে যে ইকনমি পইণ্ট অফ যদি যায় আজি নহ'লে আপুনি 30 ইয়াৰ্ছত গোটেইটো এনক্ৰচমেণ্ট হ'ব আপুনি যিবিলাক ইণ্ডাষ্ট্ৰিয়েলি ডেভেলপড দেশ আছে ইউৰোপতে কওক বা আমেৰিকাই কওক
তাত যিমান ইণ্ডাষ্ট্ৰিয়েল এৰিয়া আছে সমানে কিন্তু এগ্ৰিকালচাৰেল লেণ্ডো আছে ইউক্ৰেইনত এগ্ৰিকালচাৰ দে দ্য ব্ৰেড বাস্কেট হয়। ফৰ ইউৰোপ এণ্টায়াৰ ইউৰোপ হয়। গতিকে এই বেলেঞ্চটো তেওঁলোকে মেইনটেইন কৰিব পাৰিছে হা নাই আমিও মেইনটেইন কৰিব পাৰোঁ আমি মেইনটেইন কৰিব পাৰোঁ যেতিয়া আপুনি এজ এ ষ্টেট টুগেডাৰ ইউ চি এজ এ ইউনিট মই এইটো গাঁৱে এটা ইউনিট হিচাপে যদি চালে তেতিয়া কেতিয়াও কৰিব নোৱাৰিব আজি আমেৰিকাত মই 3 বছৰ তাতে কাম কৰি আহিছোঁ ভাৰত চৰকাৰৰ হেতি হৈ পেলাই ইষ্ট কোষ্ট ৱেষ্ট কোষ্ট বাহিৰত বাকী জায়গাতো ইণ্ডাষ্ট্ৰি নাইয়ে নাই আপুনি মিড ৱেষ্ট আৰু ভিতৰত যদি ইউ এছ এত যায় বহুত জায়গাত ড্ৰাইভ কৰে মাইলছ এণ্ড মাইলছ একো নাই জংগল পাহাৰ মাজে মাজে অকণমান খেতি মানুহ নাপাম সেইকেইটা বহুতেই বেকৱাৰ্ড আজি যদি ধৰক আমাৰ নিচিনা ফৰেনাৰ যদি ব্ৰাউন স্কিন মানুহ যদি গ'লেতো তেওঁলোকে সকলো বাহিৰত পৰা আহি পেলাই চাব কোন আহিছে তাতে ইষ্ট কোষ্ট ৱেষ্ট কোষ্ট কোনো নাচায় কাৰো সময়ত সময় নাই আৰু ইমান ইণ্ডাষ্ট্ৰি ইমান ছাৰ্ভিচ ছেক্টৰ এতিয়া অসমতো ধৰক আপুনি ধুবুৰীৰ পৰা আৰম্ভ কৰি শিলচৰৰ পৰা আৰু আপোনাৰ চাম আমাৰ তিনিচুকীয়া চাদিয়া ধেমাজিলৈকে গোটেই জাগাতে একই ধৰণতে ডেভেলপমেণ্ট হ'ব এইটো নহ'ব দেৰ ফ'ৰ ইণ্ডাষ্ট্ৰিক য'ত বিচাৰে সেইটো জেগাত আমি বেছিকৈ জাগা আইডেণ্টিফাই কৰিব লাগিব দিব লাগিব আৰু য'ত ইণ্ডাষ্ট্ৰি যাবলৈ খোজা নাই সেইকেইটা এৰিয়াত আমি এগ্ৰিকালচাৰ আৰু এগ্ৰিকালচাৰ বেছড কাইণ্ড অফ ইনকাম আমি কেনেকৈ কৰিব লাগিব এইটো প্লেনিঙৰ দৰকাৰ আছে এইটো খুব গুৰুত্বপূৰ্ণ কথা কৈছে মুখ্য সচিব ডাঙৰীয়াই যে তাৰ এটা সন্তুলন লাগিব আমি উদ্যোগীসকলে যি অঞ্চলত মাটি বিচাৰে আৰু উদ্যোগ পাতিব বিচাৰে আৰু যি অঞ্চলত উদ্যোগ পাতিলে তেওঁলোকৰ লাভ হয় আমাৰো লাভ হয় ঠিক সেই অঞ্চলবিলাক চিনাক্ত কৰি মাটি তেওঁলোকক চমজাই দিব লাগিব আৰু যিবোৰ তেওঁলোকে নিবিচাৰে সেইবোৰত কৃষিভিত্তিক উদ্যোগ কেনেকৈ কৰিব পাৰি এই কথাটো আমি চিন্তা কৰিব লাগিব এই কথাটোৱে তেখেতে ক'বলৈ গৈছে এইখিনিতে লৈছোঁ ক্ষণিক সময়ৰ বাণিজ্যিক বিৰতি চাই থাকিব মেজমেল বিৰতিৰ পাছত পুনৰ ঘূৰি আহিছোঁ মেজমেলৰ মজিয়ালৈ আৰু মেজমেলত আজি উপস্থিত অসমৰ মুখ্য সচিব ডক্টৰ ৰবি কটা আৰু আমি আলোচনা কৰি আছোঁ এডভান্টেজ আছাম 2.0 মই এটা কথা আমাৰ দৰ্শকসকল খুব উৎসুক হৈ আছে খুব কিউৰিয়াছ হৈ আছে এটা কথাত অলপতে মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিলে যে জাপানী উদ্যোগত জাপানী প্ৰতিষ্ঠানত 50,000 চাকৰি ওলাব যিবোৰ অসমীয়া ল'ৰা ছোৱালীয়ে আমাৰ খিলঞ্জীয়া ল'ৰা ছোৱালীয়ে ল'ব পাৰিব জাপানতেই হওক বা ভাৰততেই হওক এই এটা ডাঙৰ নতুন এটা ইক'চিষ্টেম আৰম্ভ হ'ব এই প্ৰসংগত কটা ডাঙৰীয়া মুখ্য সচিব ডাঙৰীয়া আপুনি যদি অকণমান আলোকপাত কৰে আমাৰ দৰ্শকৰ কথাখিনি অলপ স্পষ্ট হ'ব যে এই 50,000 চাকৰিৰ কাৰণে সকলো উৎসুক হৈ আছে কিন্তু কথাটো কি এতিয়া আপুনি জানে দুটা কথা আমাৰ কি এডভান্টেজ আছে আৰু জাপান নিচিনা দেশখনৰ কি ডিছএডভান্টেজ আছে জাপানটো ধনী দেশ কিন্তু তেওঁলোকৰ এজ প্ৰফাইল যদি চাই বহুতেই মানে অল্ড এজ তেওঁলোকৰ মানে বৃদ্ধৰ সমাজ মানে ল'ৰা ছোৱালী কম আৰু আমাৰ এভাৰেজ এজটো বহুত ভাল youngest country actually India average very young in the world আৰু ইণ্ডিয়াৰ এভাৰেজৰ পৰা অসমীয়া আমাৰ ল'ৰা ছোৱালী আমাৰ পপুলেশ্যন এভাৰেজ আছে আমি আৰু 3-4 বছৰ কম যদি 21-22 বছৰৰ এভাৰেজ এজ আছে এভাৰেজ জাপানৰটো 50+ হৈছে 60+ হৈছে ইভেন ইউৰোপিয়ান কাণ্ট্ৰি সাম অফ দেম আৰ ভেৰি বেড এতিয়াতো ৰাছিয়া এতিয়া গতিকে এতিয়া ওল্ড এজ মানুহ মানে নাৰ্ছিংটো এটা বহুত স্পেচিয়েলি ছিংগাপুৰ এৰিয়াত নাৰ্ছিংটো ইয়াৰ পৰা আমাৰ ল'ৰা ছোৱালী গৈছে অকণমান কিন্তু লাৰ্জ স্কেল দেৰ ইজ এ ৰিকুৱাৰমেণ্ট অফ টেকিং কেয়াৰ অফ দ্য ৱৰ্ল্ড পিপল তেতিয়া জাপানিজ ছিংগাপুৰ সংক্ৰান্তত তেতিয়া কৈছে যে আমাৰ ল'ৰা ছোৱালী অকণমান ইংলিছ কনভাৰ্চেশ্যন ইম্প্ৰুভ কৰিলে আৰু বেছিকৈ মানুহ যাব পাৰিব জাপানত অকল সেইটোৱেই নহয় নাৰ্ছিং লাইনতে নহয় আৰু যিমান আমাৰ তেওঁলোকৰতো বহুত কোম্পানীজ আছে তাতে কাম কৰি থকা মানুহ তাতে বহুত মানুহ 85 কাম কৰা মানুহ আছে বিকজ তেওঁলোকৰ ৰিকুৱাৰমেণ্ট আছে আৰু লাগি থাকে আৰু য়ং মানুহ নাই দৰকাৰো আছে এতিয়া লাহে লাহেকৈ বহুত দিন নচলিব গতিকে তাতে গৈ পেলাই য়ং ল'ৰা ছোৱালী তেওঁলোকক কাম কৰাবলৈ যদি নিদিয়ে তেওঁলোকৰ কোম্পানীবিলাকে বহুতেই বন্ধ হৈ যাব গতিকে তেওঁলোকে আমাৰ অসমত নৰ্থ ইষ্টৰে হওক আমাৰ অকণমান তেওঁলোকৰ মানে আইডেণ্টিটি মানুহৰ একে নিচিনা অকণমান দিখে এইটো এটা কমফৰ্ট থাকে মংগলয়ড ফিচাৰ্ছ বা তেওঁলোকৰ ছেকেণ্ড থিং ইজ টু অসম আৰু নৰ্থ ইষ্টটো সদায় জাপানিজটো এটা মানে পজিটিভ অৰিয়েণ্টেশ্যন আছে মানুহবিলাক খুব বিনম্ৰ ফুড হেবিট মোটামুটি কমন হয় মানে আমাৰ এইটো সেইকাৰণে আমাৰ হস্পিটেলিটি ছেক্টৰতো আপুনি যদি চাই নৰ্থ ইষ্টৰ পৰা বহুত বেছি মানুহ ইভেন ইণ্ডিয়াতো বহুত আছে বিকজ দে আৰ ভেৰি মানে হাম্বল
and very respectful to others and মানে body language to খুব অতিথি পৰায়ণ। so atithi parayan he karone these are the assets amar culture ji keta these are the strengths সেইকেইটা বস্তু ভাল বস্তু লৈ পেলাই এতিয়া সেইকাৰণে তেওঁলোকে কৈছে যে আপোনালোকে নাও ছেকেণ্ড কথা হৈছে এভৰি কোম্পানী বা জাপানিজ গভৰ্ণমেণ্ট টু গভৰ্ণমেণ্ট আছাম গভৰ্ণমেণ্ট লগতে ইণ্ডিয়া গভৰ্ণমেণ্ট লগতে বুজাবুজি কৰি কি ছেক্টৰছত মানুহ লাগে কি স্কিলছ লাগে সেইকেইটা স্কিলছত আমি আৰু জাপানিজ লেংগুৱেজত সেইকেইটা আমি আমাৰ ল'ৰা ছোৱালীক এটা ট্ৰেইনিং দিয়াৰ পিছত দেন তেওঁলোকে এলিজিবল হ'ব তাতে যাবলৈ আৰু ভালেমান আপুনি জানে তাত পে'মেণ্টবিলাক বেলেগ মানে যথেষ্ট ভাল মান্থলি খুব ভাল গতিকে আৰু আজিকালি ল'ৰা ছোৱালীও আগৰ নিচিনা নহয়তো এটা জেগাত থাকিব এতিয়া আপুনি চাওক গোটেই পৃথিৱীত কিমান মানুহ আমাৰ বয়জ এণ্ড গাৰ্লছ ফ্ৰম ইণ্ডিয়া বা অসমৰ পৰাও কিমান মানুহ বাহিৰত গৈছে গতিকে মানে এক্সপ্ল'ৰ কৰিবলৈ বিচাৰে য়াং জেনেৰেশ্যনটো এটা জেগাত মানে তেওঁলোকৰ ভেৰি এম্বিচিয়াছ ভেৰি এছপিৰেশ্যনেল তেওঁলোকৰ মাইণ্ডত বহুতকেইটা কথাবিলাক থাকে জেগাবিলাক যাবলৈ বিচাৰে চাবলৈ বিচাৰে কিবা কৰিবলৈ বিচাৰে এনেকুৱা আমাৰ য়াং জেনেৰেশ্যনক আমি যদি সেইকেইটা এক্সপ'জাৰ এইটো অপশ্যন এইটো নহয় যে তেওঁ যাবই লাগিব কিন্তু অপশ্যন থাকিব যিটো বুজিছোঁ মই আপোনাৰ কথাৰ পৰা এই গোটেই কামখিনি কৰিবৰ কাৰণে আমি এটা নতুন ধৰণৰ মানৱ সম্পদ গঢ়ি তুলিব লাগিব হিউমেন ৰিচ'ৰ্চ এটা গঢ়ি তুলিব লাগিব এতিয়া পৃথিৱীত য'তেই যুদ্ধ হৈছে যুদ্ধৰ খবৰ যেতিয়া আপুনি দেখিব তাত যদি কেনেবাকৈ হস্পিটেলত বোমা পৰে বা এনেকুৱা ধৰণৰ ঘটনা ঘটে বা হস্পিটেলৰ পৰা মানুহ যদি ইভাকুৱেট কৰিব লগা হয় তাত আপুনি কেৰেলাৰ মিনিমাম 4-5 গৰাকী নাৰ্ছ পাবই কেৰেলাৰ নাৰ্ছ আজি গোটেই পৃথিৱীত বিয়পি আছে ইয়াৰ কাৰণটো হ'ল যে তেওঁলোকৰ ট্ৰেইনিঙে তাৰ উপৰিও তেওঁলোকক কোৰ্চ কৰাৰ সময়তে ইংলিছ লেংগুৱেজটো খুব ভালকৈ শিকোৱা হয় আৰু সেইটোৰ কাৰণে স্পেচিয়েলাইজড মানুহ আছে ইউৰোপীয়ান একচেণ্টৰ ইংলিছ আমেৰিকান একচেণ্টৰ ইংলিছ এনেকুৱা ধৰণৰ শিকোৱা হয় আমাৰ এই উত্তৰ পূবত যদিও পাহাৰীয়া ৰাজ্যবিলাকত ইংৰাজী কোৱা মানুহৰ সংখ্যা যথেষ্ট বেছি কিন্তু সেই প্ৰফেচনেলিজিম যিটো সেই ধৰণৰ কাম কৰাৰ কাৰণে যিটো প্ৰফেচনেলিজিম লাগে সেই বস্তুটো এতিয়াও গঢ়ি উঠা নাই অসমত বিশেষকৈ আপুনি এই দিশটো কেনেকৈ মন কৰে সেইটো মই মানে টিপিকেল এগ এণ্ড চিকেন প্ৰব্লেম বুলি ক'ম কেলে মই যদি জানো যে মই সেইকেইটা এনেকুৱা শিকিলে মোৰ লেংগুৱেজ ভাষা এজনত থাকিলে এতিয়া আমি 5জনে মিলি পেলাই আমি এটা জেগা ট্ৰেইনিঙত গৈছোঁ আৰু এই ট্ৰেইনিঙত 2জনে পিক আপ হৈছে এনেকুৱা জবত আৰু বাকী 3জন পিক আপ হোৱা নাই এই 2জন কেলে পিক আপ হৈছে তেওঁলোকৰ একচেণ্ট কেনেকুৱা ভাষা কেনেকুৱা কি বস্তুত মই অকণমান কমজোৰ আছোঁ কি বস্তুত তেওঁলোকে ভালকৈ কৰিছে সেইটো যদি মই ৰিয়েলাইজ কৰোঁ লাহে লাহে মই শিকোঁ আগতেতো এইটো এনেকুৱা ৰিকুৱাৰমেণ্টে নাই কোনো কোৱা নাই যে প্ৰয়োজন নাছিলে এতিয়া প্ৰয়োজন যদি আৰম্ভ হয় লাগে মানুহটো আৰম্ভ কৰি দিয়ে নিজক একমোডেট কৰিবলৈ তেওঁ কৈছে সেইটো কাৰণে কৈছে মই এনেকুৱা ক'ব লাগিব চাওক তেওঁ আহি পেলাই কথা পাতি থাকোঁতে এনেকুৱা কৈছে মই কেলে এইটো বস্তু ক'ব পৰা নাই মই এটা প্ৰেক্টিচ কৰোঁ এইটো এটা কথা ছেকেণ্ডটো মানে নাথিং ছাকচিডছ লাইক ছাকচেছ মানে আমি প্ৰথমটো কোনো এজন ইণ্ডিভিজুৱেল হওক এজন বেপাৰী হওক বা এণ্টাৰপ্ৰেনিয়ৰ হওক বা বিষয়া হওক মানে ইউ হেভ টু ফাৰ্ষ্ট টেষ্ট দ্য ছাকচেছ ফৰ দেট ইউ হেভ টু ষ্ট্ৰাইভ তাৰপিছত দেন অট'মেটিকেলি বস্তুবিলাক হ'ব আপুনি কেৰেলাৰ কথা কৈছে মই সেই ধৰণত এতিয়া ছফ্টৱেৰ ইঞ্জিনিয়াৰ্ছ তেলেগু মানে আন্ধ্ৰাৰ পৰা তামিলনাডুৰ পৰা গোটেই পৃথিৱীত আছে মই মানে বিশেষকৈ মই আশা কৰোঁ যে আমাৰ ছেমি কণ্ডাক্টৰ ইণ্ডিয়াত ইমান ডাঙৰ প্লেণ্ট অসমত আহিছে নেক্সট 20-30-40 ইয়াৰ্ছত য'তে যাম আমি ছেমি কণ্ডাক্টৰ প্লেণ্টত চব জেগাত আমাৰ অসমীয়া ল'ৰা ছোৱালী আহিব লাগিব এই কথাটো কিছু পৰিমাণে কিছু ছেক্টৰত কিছু খণ্ডত সত্য হৈছে এইখিনিতে লৈছোঁ ক্ষণিক সময়ৰ বাণিজ্যিক বিৰতি চাই থাকক মেজমেল বিৰতিৰ পাছত পুনৰ ঘূৰি আহিছোঁ মেজমেলৰ মজিয়ালৈ আৰু মেজমেলত উপস্থিত আছে অসমৰ মুখ্য সচিব ডক্টৰ ৰবিকটা ডাঙৰীয়া আৰু আমি আলোচনা কৰি আছোঁ এডভান্টেজ আছাম 2.0 এতিয়া টাটা যেতিয়া আহি গ'ল টাটা আমাৰ তাত 200 বছৰ ধৰি আছিল আমাৰ চাহ বাগিচা টাটাই বহুত দিনৰ পৰা চলাই আছে কিন্তু টাটাই এটা ফ্লেগশ্বিপ কোম্পানী এটা নতুন বস্তু লৈ আহি গ'ল ছেমি কণ্ডাক্টৰ আৰু তেতিয়া বাকীবোৰ ইনভেষ্টৰৰ এটা কনফিডেঞ্চ নিজৰ আত্মবিশ্বাস আহিল টাটা যেতিয়া আহিছে আমিও কৰিব পাৰিম ভাৰতবৰ্ষৰ বিশেষকৈ আপুনি ইংৰাজী সংবাদ মাধ্যমত আপুনি এতিয়া প্ৰায় সকলো অফিচতে অসমীয়াত কথা পাতিব পৰা অৱস্থা এটা আছে এই ছেক্টৰটোত ছফ্ট যিবোৰ হাৰ্ড যিবোৰ খুব কঠিন
সেইটো নহয় সংবাদ মাধ্যমটো এটা ছফ্ট ছেক্টৰ হা এই ছেক্টৰত কিন্তু আপুনি পাবই হয় আপুনি যিকোনো নেশ্যনেল ডেইলি বা নেশ্যনেল টেলিভিশ্যন চেনেলত আপুনি অসমীয়া ল'ৰা ছোৱালী অসমীয়াতে কথা পাতি থাকিব পাৰে আপুনি ফ্ৰম ৰিচেপশ্যন টু দ্য টপ সকলো ছেক্টৰ এইটো সম্ভৱ হৈ উঠা নাই এতিয়া মোৰ প্ৰশ্নটো হ'ল যে আপোনাৰ ২৭,০০০ ডাইৰেক্ট আৰু ইনডাইৰেক্ট পৰোক্ষ আৰু প্ৰত্যক্ষ চাকৰি ওলাব এই ২৭,০০০ চাকৰি ওলাব কিন্তু যিজনকে সুধিছোঁ সেইজনেই মোক উত্তৰ দিছে যে ১৮০০ ল'ৰা ছোৱালীয়ে বাংগালোৰত প্ৰশিক্ষণ লৈ আছে 27,000 আৰু 1,800 এইটো কথাটো আপুনি কি ধৰণে লৈছে ইয়াত দুটা তিনিটা কথা আমি বুজিব লাগিব প্ৰথম কথা হৈছে যে মই এইটো উদাহৰণ সকলোকো দিম আজি হায়দৰাবাদত ছফ্টৱেৰ ইঞ্জিনিয়াৰ্ছ বহুত আছে ইণ্ডাষ্ট্ৰি বহুত আছে তাতে অলমষ্ট মানে 8-9 লাখ ছফ্টৱেৰ ইঞ্জিনিয়াৰ্ছ আছে আজি তাৰ ভিতৰত যেতিয়া আৰু বাহিৰত বহুত মানুহ গৈছে এই আন্ধ্ৰা তেলেংগানাৰ বাহিৰতো কাম কৰিবলৈ ইমান যদি বাহিৰত গৈছে ইয়াত 8 লাখ মানুহ ভিতৰত 8 লাখ মানুহ ছফ্টৱেৰ ইঞ্জিনিয়াৰ তাতে থাকিব লাগিছিলে আন্ধ্ৰা মানুহে থাকিব লাগিছিলে তেলেংগানা মানুহ থাকিব লাগিছিলে কিন্তু তাতে 30%ও নাই নাই বাকি 70% বিভিন্ন ঠাইৰ পৰা আহিছে ইণ্ডিয়াৰ পৰা একদম 100% কসমোপলিটান মানে বস্তুটো এনেকুৱা এইটো নহয় যে এটা জাগাত চাকৰিটো নেক্সট লেভেলত যেতিয়া যাওঁতে ট্যালেন্ট য'ত আছে যি জাগাত মোক অপৰচুনিটি আছে মই ভাবোঁ যে নহয় এইটো জাগাৰ পৰা আই কেন চুজ I can go to America and do far better in terms of my income বা opportunity বা যিয়ে হওক মই হায়দৰাবাদত কৰা নাই মই আমেৰিকা গ'লোঁ কোনো ছিংগাপুৰ গৈছে why it is happening তো যদি ইণ্ডাষ্ট্ৰি যদি ধৰক সকলো যদি আন্ধ্ৰা মানুহে তাতে কাম কৰিলেহেঁতেন বা তেলেংগানা মানুহে কাম কৰিলেহেঁতেন ইমান ছফ্টৱেৰ ইণ্ডাষ্ট্ৰি ডেভেলপ নহ'লেহেঁতেন because it's unless a place becomes আজি US যদি ইমান গ্ৰো হৈছে not because of Americans different people talent যি country হওক সকলো দেশৰ প্ৰতিভা তাত গোট খাইছে now any place is to be developed but indirect development যদি ধৰক আমি মোৰটো এইটো ফেক্টৰী চলিলে মোৰ ইমান টেক্স আহিব ইমান ডাইৰেক্ট ইনকাম আহিব 27,000 মানুহ য'ৰ পৰা আহিছে যি মানুহ টাটাক লাগে তেওঁলোকৰ 48 মিলিয়ন চিপছ পাৰ ডে প্ৰডিউচ কৰি বিক্ৰী কৰিব পাৰে তাৰ কাৰণে যি মানুহ লাগে সেই মানুহ লৈ আনি সেইকেইটা মানুহ ইয়াত থাকি ষ্টাৰ্টিঙতো কাম কৰিব লাগিব এই মিনিমাম থকাৰ পিছত 28,000 ফেমিলিজ থকাৰ পিছত ইয়াত যিকেইটা তেওঁলোকে চেলাৰী পাব স্পেণ্ড কৰিব লাগিব লোকেল মাৰ্কেটত তলাৰ পৰা আৰম্ভ কৰি শাক চব্জিৰ পৰা আৰম্ভ কৰি স্কুল কলেজ হস্পিটেল যিকেইটা মানে ফ্লেট ল'ব লাগিব ৰেণ্ট দিব লাগিব সেইকেইটা এইটো এটা ইক'চিষ্টেম এটা নম্বৰ 1 নম্বৰ 2 আমি যদি ভাবোঁ যে 27,000 মানুহক তুমি চাকৰি দিবা ডাইৰেক্টলি ইনডাইৰেক্টলি এভৰিৱান শুড বি দ্য পাৰ্চন হোৱাট আই উইল টেল ইউ বা সেইকেইটা তেওঁলোকে মানে অসমৰ পৰা হ'ব লাগিব তেতিয়া তেওঁলোকে দোকান বন্ধ কৰি যাব লাগিব নাও ইন বিটুইন আমাৰ ষ্টেট গভৰ্ণমেণ্টৰ ৰেছপনচিবিলিটি বা আমাৰ ছ'চাইটিৰ ৰেছপনচিবিলিটি এইটো হৈছে যে নেক্সট সেইকাৰণে মই কৈছোঁ আমাৰ ছেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰীত আমাৰ ল'ৰা ছোৱালী এটা ওৰিয়েণ্টেশ্যন এটা আণ্ডাৰষ্টেণ্ডিং এটা স্কিল ডেভেলপমেণ্ট হ'ব লাগিব ইমান লাৰ্জ নম্বৰত হ'ব লাগিব নেক্সট 8 to 10 years ভিতৰত গোটেই পৃথিৱীত য'ত ছেমি কণ্ডাক্টৰৰ কাম হয় তাতে গ'লে আপুনি 10-20% আমাৰ অসমীয়া ল'ৰা ছোৱালী পাব লাগিব তাৰ কাৰণে আমি কি চিষ্টেম কৰিব পাৰোঁ আৰু এতিয়া ধৰক আমি এইটো 1,700 নহয় আমাৰ এৰাউণ্ড 500 ল'ৰা ছোৱালী গৈছে আমাৰ ট্ৰেইনিঙৰ কাৰণে বেংগলোৰত মই গৈ পেলাই লগ ধৰিছোঁ মই CM ছাৰক কৈছে একদিন ছাৰ মই একবাৰ কৈ পেলাই যাম আৰু মোৰ ৱাইফকো লৈ গৈছোঁ মই কেলে চব ছোৱালী মই গোটেই দিন বেলেগ ভিজিটছ আছে মই কৈছোঁ তুমি গৈ পেলাই বহা তেওঁলোকৰ মাজতে কথা পাতাচোন কি ল'ৰা মানে এই ছোৱালীবিলাকৰ মনত কি চলি আছে ভাল পাইছে বেয়া পাইছে দে আৰ অল ভেৰি এক্সাইটেড এতিয়া কোনো কৈছে আমি কানাডা শিকিছোঁ কথা পাতি আছোঁ মই আমাৰ যাবলগীয়া মন নাই কিন্তু অকণমান আমাৰ মানে হোম চিক হৈ আছে আমাৰ মা দেউতাক বহুত দিনৰ পৰা লগ পোৱা নাই হা আকৌ কোনো বহুত ইণ্টাৰেষ্টিং জাগি ৰোড কেতিয়া হ'ব আমিতো আহিবলৈ খুজিছোঁ সকলো ধৰণৰ মানুহ আছে গতিকে তেওঁলোকৰ এতিয়া ছেমি কণ্ডাক্টৰত 2-3টা কেটেগৰী আছে এটা কেটেগৰী হৈছে যে গোটেই মেচিন দি পেলাই কৰিব বহুত বেছি হাত দি পেলাই কৰিবলগীয়া নাই আৰু এনেকুৱা সৰু আছে বস্তুটো আপোনাৰ চুলিৰ পৰা একদম সৰু আপুনি চকুত নপৰে গোটেই মেচিনে কৰিব কিন্তু যেতিয়া মাজে মাজে মই গৈ পেলাই চাইছোঁ তাতে যি য'ত কাম কৰি আছে তেওঁলোকে বানি স্যুট বুলি পুৰা হোৱাইট স্যুট পিন্ধি থাকিব তেওঁলোকে আমিও পিন্ধিব লাগিব যদি ভিজিটাৰ্ছ যদি যায় কেলে একো কণ্টামিনেশ্যন মানে OT মানে আমাৰ হস্পিটেলৰ OTৰ পৰা আৰু বেছি হাইজিন মেইনটেইন হ'ব লাগিব মানে
তাতে তেওঁলোকৰ লগত কথা পাতিছোঁ মই আকৌ ভিতৰত গৈছোঁ তেওঁলোকে মোক মানে চিনি পোৱা নাই মই তেওঁলোকক চিনি পোৱা নাই কেলে গোটেইটো বান্ধা গোটেইটো আছে একে হৈ আছে ছাডেনলি মই অসমীয়াত যদি সুধিছোঁ হয় আপোনাৰ অসমীয়া নেকি সেই বুলি দে আৰ ভেৰি মাছ এক্সাইটেড মানে কিন্তু মই কথা কৈছোঁ যে সেইকেইটা মানুহৰ কাম হৈছে তেওঁলোকে 10th পাছ কৰা বড়ো ছোৱালী আছে কাৰ্বি ছোৱালী আছে এই সময়ত আমাৰ CM ছাৰে বেলেগ ষ্টেটৰ ইলেকশ্যনত বিজি আছিলে তথাপি মই একবাৰ সুধিছোঁ ছাৰ এইকেইটা ইণ্ট্ৰডিউচ কৰিম আৰু ইমান দূৰ যাব থাকিব ইণ্টেৰিয়াৰ ল'ৰা ছোৱালীটো দিগদাৰী পাব পাৰে আমি অকণমান টাউনৰ ছোৱালী গুৱাহাটী যোৰহাট এনেকুৱা জেগাত লওঁ নাই তেখেত ইনচিষ্ট কৰিছে নাই এভৰি ডিষ্ট্ৰিক্ট শুড ৰিপ্ৰেজেণ্ট ট্ৰাইবেল ছোৱালী বিশেষকৈ যাব লাগিব আমি সব জায়গাতে কৰি পেলাই একদম ৰিপ্ৰেজেণ্টেটিভ কৰি 500 মানুহ মানে 600 বা মানুহ পঠাইছোঁ বা তাৰ ভিতৰত 500 থাকিলে বাকী এফালে হৈ গ'ল তেওঁলোকে মানে ইমান পিক আপ কৰিছে তেওঁলোকে ক্লাছ 10th পাছ কৰা তেওঁলোকৰ কাম হৈছে সেইকেইটা বস্তু চাই আছে ক'ত কিবা এটা খেলি মেলি হৈছে ওলাব লাগিব কিবা যদি মানে কেনেকুৱা চিপ এনেকুৱা হৈছে বেয়া বস্তু ওলাই দিব লাগিব তেওঁলোকে পেলাব তাতে কি কৰিব লাগিব মনিটৰ চাই থাকিব লাগিব মনিটৰ যদি কিবা যদি হৈছে টেম্পাৰেচাৰ কণ্ট্ৰল কৰিব লাগিব তাতে এটা গেছটো চলাব লাগিব অক্সিজেন নিচিনা গেছ এটা থাকে তো সেই গেছটো কিবা হেৰি হৈছে নেকি মিছন ঠিকমতে চলি আছে নে নাই যদি কিবা খেলি মেলি হৈছে নেকি সেইকেইটা 90% অফ দ্য প্ৰব্লেম তেওঁলোকে এটেণ্ড কৰিব 10% অফ দ্য প্ৰব্লেম য'ত তেওঁলোকে নাবুজে ইমিডিয়েটলি 10-15জন ছোৱালীৰ ওপৰত একজন ইঞ্জিনিয়াৰ থাকে সেই ইঞ্জিনিয়াৰ স্পেচিয়েলিষ্ট তেওঁ লাগে তেওঁ চাব পাৰে সেইকেইটা যদি খেলি মেলি হৈ আছে এইটো কোনটো মিছনত কি ধৰণত খেলি মেলি হৈ আছে চিপটো এনেকুৱা মানে ইমান সৰু কিন্তু এটা যদি গাড়ীত যদি ধৰক ফৰেনত জানো 80-90 মাইল স্পীডত যদি গৈ আছে এই চিপত যদি কিবা প্ৰব্লেম আছে এইটো বহুত ডাঙৰ ঘটনা হৈ যায় গতিকে এটা চিপটো বেয়া হ'ব নোৱাৰে এটা মানে বস্তু টেষ্টিংটো খুব সাংঘাতিক ধৰণৰ কৰিব গতিকে টেষ্টিংৰ মাজেদি বহুত ছুপাৰভাইজন মেচিনটো কৰেই তাৰ ওপৰত 2-3 জন লেয়াৰ মানুহটো টেষ্ট কৰে তাৰ ভিতৰত গ্ৰাউণ্ড লেভেল লেয়াৰত যিকেইটা লেছ মানে কোৱালিফাইড ক্লাছ 10th 11th 12th তাতে ইঞ্জিনিয়াৰিং কৰিব লাগে দৰকাৰ নাই এনেকুৱা মানুহ তাতে কামত আহিব সেইটো এটা লাৰ্জ নাম্বাৰ সেইটো নাম্বাৰটো আমি আমাৰ লোকেল হেৰিৰ পৰা কৰিব পাৰোঁ নেক্সট লেভেল ইঞ্জিনিয়াৰিং লেভেল মানুহটো লাহেকৈ শিকিব ইলেক্ট্ৰনিক্স এণ্ড কম্পিউটাৰ্ছ বা আপোনাৰ কমিউনিকেশ্যন চিষ্টেমত ছেমি কণ্ডাক্টৰ্ছত কাম কৰা আৰু থাৰ্ড লেয়াৰ আছে যে এইকেইটা একদম আপুনি মানে গোটেই পৃথিৱীত এনেকুৱা মানে ছেমি কণ্ডাক্টৰ কাম কৰা একদম এক্সপাৰ্টছ ভিতৰত 20% ইণ্ডিয়ান অৰিজিন পিপলে আছে বেলেগ কাণ্ট্ৰিত কৰি আছে তেওঁক যদি আনি পেলাই বেলেগ জেগাৰ পৰা আনি যদি টাটা ইয়াত লগাবলৈ খোজে তেওঁ মানে 20 লাখ 30 লাখ 40 লাখ টকা পাৰ মান্থ বিচাৰিব পাৰে ইমান ডিমাণ্ড থাকে সেইকেইটা মানুহটো আমাৰ মাজতে ওলাবলৈ সময় লাগে গতিকে কোনটো লেভেলত কি ধৰণৰ টেলেণ্ট লাগিব সেই টেলেণ্ট লৈ পেলাই তেওঁলোকে ইমান ডাঙৰ এটা ইনভেষ্টমেণ্ট আৰু এটা ৱৰ্ল্ড ক্লাছ এটা ইউনিট যদি কৰিব লাগিব আমি সেইটো ফেচিলিটি কৰিব আমি তেওঁলোকক এৰি দিব লাগিব তাৰ ভিতৰত কিন্তু তেওঁলোকক আমি ইনভলভ কৰিব লাষ্টলি এটা কথা কৈছোঁ মই যেতিয়া কৈছোঁ যে আমাৰ ল'ৰা ছোৱালীক ছেমি কণ্ডাক্টৰ কাৰণে ৰেডি কৰিব লাগিব IIT গুৱাহাটীৰ লগতে আমি এটা প্লেন প্ৰগ্ৰাম ইতিমধ্যে ঠিক কৰিছোঁ আচ্ছা IIT গুৱাহাটী আৰু মিনিষ্ট্ৰী অফ ইলেক্ট্ৰনিক্স য'ত ছেমি কণ্ডাক্টৰ চাই গোটেই বছৰ মানে ভাৰত দেশখনত আমাৰ টাটাৰ লগতে কিমান প্লেণ্টছ আহিবলৈ এতিয়া আছে আৰু নেক্সট 5 to 10 years কিমান মানুহ স্কিল্ড মানুহ লাগে এই ক্লাছ 10-12ৰ নিচিনা মানুহ কিমান মানুহ লাগে আৰু ইঞ্জিনিয়াৰিং মানুহ কিমান লাগিব MBA বা মেনেজমেণ্ট কৰা মানুহ কিমান লাগিব আৰু একদম হাইয়েষ্ট স্কিলছৰ কিমান মানুহ লাগিব আৰু সেইকেইটা নাম্বাৰ্ছ ভিতৰত এটা পৰ্চন আমি IIT গুৱাহাটীক কৈছোঁ তেওঁলোকে নিজে লাগিব আৰু আমিও ষ্টেট গভৰ্ণমেণ্টৰ পৰা আমি ফাণ্ডিং কৰিম আমাৰ ল'ৰা ছোৱালীক ট্ৰেইনিং দিব লাগিব আৰু IIT গুৱাহাটী ট্ৰেইনড ল'ৰা ছোৱালী তেওঁলোকো মানে পাৰ্টনাৰ মানে আমাৰ ইঞ্জিনিয়াৰিং কলেজ আছে লোকেল ইঞ্জিনিয়াৰিং কলেজেছ আছে আমাৰ চেণ্ট্ৰেল আমাৰ NITs আছে আৰু ইভেন ITIs আছে ডিপেণ্ডিং অন কোনটো লেভেলৰ কি আছে তেওঁলোকৰ লগতে জড়িত কৰি আমি তেওঁলোকক লাৰ্জ নাম্বাৰ অফ এনেকুৱা স্কিল্ড মেন পাৱাৰক আমি ওলাব লাগিব তাৰ ভিতৰত কোনো জাগিৰোডত কৰিছে কোনো গুজৰাটত কৰিব কোনো বেলেগ জাগাত যাব চ' আমাৰ ভিজন এইটো আছে আমাৰ অনাৰেবল চিফ মিনিষ্টাৰ ভিজন এইটো আছে মই বুজি পালোঁ যে আপুনি স্কিল্ড ছেমি স্কিল্ড আনস্কিল্ড এনেকুৱা ধৰণৰ মানুহ আপুনি এনগেজ কৰিব আৰু যথেষ্ট সংখ্যক মানুহ ইয়াত এনগেজ হৈ যাব
ইয়াত চাকৰি বাকৰি ওলাব এইখিনিতে লৈছোঁ ক্ষণিক সময়ৰ বাণিজ্যিক বিৰতি চাই থাকিব মেজমেল বিৰতিৰ পাছত পুনৰ ঘূৰি আহিছোঁ মেজমেলৰ মজিয়ালৈ আৰু মেজমেলত আজি উপস্থিত অসমৰ মুখ্য সচিব ডক্টৰ ৰবি কটা আৰু আমি আলোচনা কৰি আছোঁ এডভান্টেজ আছাম 2.0 চাকৰিৰ পৰ্যায়তে ৰৈ যোৱা আৰু উদ্যোগীকৰণলৈ উন্নীত হোৱা এই দুটাৰ মাজত গুণগত পাৰ্থক্য আছে কোৱালিটিৰ ডিফাৰেঞ্চ আছে এতিয়া আপোনালোকে ছেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰীৰ যিসকল কেপ্টেইন তেওঁলোকক গুৱাহাটীলৈ মাতি আনি আমাৰ স্থানীয় উদ্যোগীৰ লগত আলোচনাও কৰাই দিছিল যে কেনেকৈ এনচিলাৰী কৰিব পাৰি কেনেকৈ কি কৰিব পাৰি মই সেই উদ্যোগীসকল যিবিলাক মানে তেওঁলোকৰ ফৰাম আছে যিবিলাক তেওঁলোকৰ এছ'চিয়েশ্যন আছে যেনে CII, ফাইনাৰ, এছ'চেম এইসকলৰ লগত মই এইকেইদিন কথা পাতিছোঁ তেওঁলোকে খুব সাংঘাতিক ধৰণৰ উৎসাহ প্ৰদৰ্শন কৰা নাই এই কাৰণেই যে ছেমি কণ্ডাক্টৰ খুব হাই এণ্ড বিজনেছ আমি এতিয়াও নিজক প্ৰিপেয়াৰ কৰা নাই বা প্ৰিপেয়াৰ কৰিব লাগিব এতিয়া এই পৰ্যায়ত মই ভাবোঁ বা আমাৰ কথা বতৰা যিটো হৈছে তাত আমি দেখিছোঁ যে হয়তো বহু এনচিলাৰী ইয়াত বাহিৰৰ পৰা আহিব আৰু তেওঁলোকে স্থানীয়ভাৱে ইয়াত পাৰ্টনাৰ বিচাৰিব এনেকুৱা ধৰণৰ পাৰ্টনাৰশ্বিপ কৰিবৰ কাৰণে আমাৰ লোকেল উদ্যোগীসকলক কিবা ধৰণে আপোনালোকে তেওঁলোকৰ মাজত এৱাৰনেছ আনিবলৈ চেষ্টা কৰিছে নেকি খুব সুন্দৰ প্ৰশ্ন আপোনাৰ এইটো আমি যেতিয়াৰ পৰা ছেমি কণ্ডাক্টৰ আহিছে সেইটো প্ৰশ্ন বহুত চিৰিয়াছলি আমি চিন্তা কৰি আছোঁ এইটো ইয়াত কেনেকৈ কৰিব পাৰে ইয়াত এটা হৈছে যে সেইটো সঁচা ষ্টাৰ্টিঙত আজি ইণ্ডিয়ান আমি বাদ দিয়ক আৰু অসমৰ কথা বাদ দিয়ক আমাৰ ইণ্ডিয়াতে এনেকুৱা ভেণ্ডাৰ্ছ নাই যি ভেণ্ডাৰ্ছ সেইখন ছেমি কণ্ডাক্টৰত ছাপ্লাই দিব পাৰিব আচ্ছা যিমান আহিব জাপানৰ পৰা আহিব কোৰিয়াৰ পৰা আহিব জাৰ্মানীৰ পৰা আহিব আচ্ছা সেই ভেণ্ডাৰ্ছক আমি প্ৰথম মানে আমি ষ্টেপ বাই ষ্টেপ গৈ আছোঁ এতিয়া যি বস্তু ইণ্ডিয়াত কোম্পানী তেওঁলোকক ছাপ্লাই দিব নোৱাৰে য'তে আমাৰ অসমৰ বা গাঁৱতীৰ ফাইনাৰৰ মেম্বাৰ বা আমাৰ নিজৰ কৰিব নোৱাৰে নাও ফাৰ্ষ্ট কথা হৈছে যে এই ভেণ্ডাৰ্ছক কৈ আছোঁ টাটাৰ লগতে মিলি আমি মিটিঙো কৰিছোঁ আমি কথাও পাতি আছোঁ আমাৰ অনাৰেবল চিফ মিনিষ্টাৰ যিমান এতিয়া ৰোড শ্ব' কৰিছে মানুহক লগ ধৰিছে কোম্পানী ৱাইজ তাতেও এইটো প্ৰস্তাৱ ৰাখিছে যে আপোনালোকে ইয়াত মেনুফেকচাৰিং কৰি বস্তু তাতে দিয়ক কিন্তু সোনকালে আপুনি আহক আমাৰ তাতে মেনুফেকচাৰিং আৰম্ভ কৰক যি বস্তু দিব আচ্ছা এতিয়া প্ৰাইমেৰী লেভেল প্ৰাইমেৰী আপুনি যি বস্তু টাটাক ছাপ্লাই কৰিব সেইকেইটা আমাৰ তাতে তাতে উলিয়াই দিয়ক আপুনি যিমান টাটাক দিব বাকী বস্তু আপোনাক বাহিৰত পঠাব য'ত এক্সপৰ্ট কৰিব আজিও তেওঁলোকে বেলেগ কাণ্ট্ৰিক এক্সপৰ্ট কৰি আছে আমাৰ অসমৰ পৰা এক্সপৰ্ট কৰে তাৰ পৰাই কৰক নাও নম্বৰ 1 কি এডভান্টেজ হৈছে সেই মানুহ অহা লগে লগে তেওঁলোকে যদি ধৰক 10জনক নিজৰ ষ্টাফক আনিব লাগিব কিন্তু বাকী মানুহক আমাক লোকেলি ল'ব লাগিব যিটো কি বুলি কয় টাটা যদি এপইণ্টমেণ্ট লোৱা নাই সেইকেইটা কোম্পানীবিলাকো চাকৰি পাব তাতে আমাৰ লোকেল ল'ৰা ছোৱালী ছেকেণ্ড সেইটো আপুনি কোৱা নিচিনা আজি নহ'লে অহাকালি তেওঁলোকে লোকেল পাৰ্টি মানুহক বিচাৰিব লোকেল পাৰ্টনাৰক বিচাৰিব সেই লোকেল পাৰ্টনাৰ লগত নাও এডভান্টেজ আছাম 2.0 ইজ ওৱান অফ দ্য বিগেষ্ট ডেলিগেশ্যন ইজ কামিং ফ্ৰম ছিংগাপুৰ টু দ্য এডভান্টেজ আছামত আমাৰ লোকেল ইণ্ডাষ্ট্ৰীৰ যিমান মানুহ আছে সেইটো এটা প্লেটফৰ্ম B2B মিটিংছ বুলি বিজনেছ টু বিজনেছ চ' সেইটো কাৰণে আমি ছেপাৰেট এটা হল ৰাখিছোঁ এটা প্ৰভিজন কৰিছোঁ বিজনেছ টু বিজনেছ মানুহ লগ ধৰিব লাগিব কথা পাতিব লাগিব একদিনত নহয় এইটো একবাৰ কণ্টেক্ট হৈছে পিছত ইমেইলৰ টাচত আছে কেতিয়া যাওঁতে গৈছে আহোঁতে গৈছে আৰু কিবা বস্তু ৰিলেটেড বস্তু আছে সেই গেছটো ইয়াত যেতিয়া চিপটো এনেকুৱা হয় একচুৱেলি এটা ফেব বুলি কয় য'তে মানে ইটছ লাইক এ ফাউণ্ড্ৰি য'ত বেছিক বস্তু এটা ৱেফাৰ টু প্ৰডাকশ্যন হয় ফেব্ৰিকেশ্যন এই ৱেফাৰটো আহি পেলাই গ্ৰাইণ্ডিং হ'ব সৰু মিছন নিদেখা চকুত নপৰা মিছন সেইটো গ্ৰাইণ্ডিং কৰিব আৰু পাতলা কৰাৰ পিছত শ্লাইচিং কৰিব সৰু কৰিব এটা চিপটো চাওঁতে এনেকুৱা আছে কিন্তু দেৰ আৰ ডিফাৰেণ্ট লেয়াৰ্ছ বহুত লেয়াৰ্ছ হ'ব এই লেয়াৰ্ছটো ধৰিব নোৱাৰে লেয়াৰ্ছ মাজতে গেপ আহিব আপুনি ধৰিব নোৱাৰিলে গেপ থাকিব পাৰে তাতে গেপ থাকিলে নহয় সেইটো এটা গেছটো বঢ়াব লাগিব ক্লিয়াৰ কৰিব লাগিব আৰু তাৰপিছত আকৌ প্ৰেছিং হ'ব চ' মানে এই গেছ প্ৰডাকশ্যনটো ইট শুড বি মানে কোনো কৰিব পাৰে
কিন্তু কেনেকৈ কৰিব, কি গেছ লাগে, কি কম্বিনেশ্যন লাগে সেইটো নাই। কিন্তু 2-3 বছৰ 4 বছৰ বেলেগ কোম্পানী আহি পেলাই ইয়াত প্ৰডাকশ্যন আৰম্ভ কৰে, তাতে 4-5জন ল'ৰা ছোৱালী কাম কৰি আছে, গম পালে কেনেকৈ কৰিব। আৰু বা নহয় আমাৰ ইণ্ডাষ্ট্ৰী মানুহ বাই দ্য টাইমটো যি মানুহ অলৰেডি বেলেগ গেছ ছাপ্লাই কৰি আছে সেইকেইটা চাই পেলাই তেওঁলোকে নিজে আৰু এটা কম্পিটিটৰ ডেভেলপ হ'ব, সেইকেইটাৰ কাৰণে সময় লাগিব। গতিকে সেইটো বস্তু সেইকাৰণে মানে ছেমি কণ্ডাক্টৰ ইক'চিষ্টেম বুলি কয়। হয়, that ecosystem will not come overnight. সেইটো নিজে সৃষ্টি কৰিব লাগিব। এইটো সৃষ্টি কৰিবলৈ এটা সময় লাগিব, হা, এটা 8 বছৰ 10 বছৰ মানে বাচ্চা ডাঙৰ মানে পেটৰ পৰা ওলাওঁতে আপোনাক 8-9 মাহ যেনেকুৱা লাগে না, ইউ হেভ টু গিভ মিনিমাম টাইম, উইথাউট দেট থিংছ উইল নট হেপেন। হয়, আৰু ডিউৰিং দেট পিৰিয়ড ৱেদাৰ ইউ হেভ দেট কাইণ্ড অফ পেচেঞ্চ আৰু এলাউ দ্য চিষ্টেম টু হেপেন। একবাৰ যদি হৈ যায় ইক'চিষ্টেম হ'লেতো এভৰিৱান কেন প্লে এ ৰ'ল, টিল দেট টাইম দেৰ ইজ এ প্ৰব্লেম। মুখ্য সচিব ডাঙৰীয়া, আপুনি চাওক অসমৰ যিটো মিডল ক্লাছ ইকনমি, মধ্যবিত্তৰ যিটো অৰ্থনীতি, সেই অৰ্থনীতিটো কেনেকুৱা? সেইটো অৰ্থনীতিটো হ'ল আমাৰ কিছুমান ঠিকাদাৰ আছে, গভৰ্ণমেণ্ট স্পেণ্ডিং, গভৰ্ণমেণ্টে খৰচ কৰিলে তেওঁলোকৰ হাতলৈ পইচা আহে আৰু ডাউন লাইনত তললৈ তেওঁলোকৰ পৰা গৈ ছাপ্লায়াৰলৈ যায়, লেবাৰলৈ যায়, এনেকৈ পইচাটো গুচি যায়। আৰু আপুনি গোটেই অসমত যিমানবোৰ স্থায়ী ব্যৱসায় দেখিছে, চিনেমা হল বোলক, শ্বপিং মল বোলক বা যিকোনো স্থায়ী চাহ বাগিচা বোলক, চবতে আপুনি আৰম্ভণিটো দেখিব যে তেওঁ এজন ঠিকাদাৰ আছিল আৰু তেওঁ গোটেই আধা বয়স বা আধা জীৱন তেওঁ গভৰ্ণমেণ্ট স্পেণ্ডিং, গভৰ্ণমেণ্টৰ বাজেটৰ খৰচৰ ওপৰত নিৰ্ভৰশীল আছিল। এতিয়া যিসকলে এই ইণ্ডাষ্ট্ৰীবিলাকত, মই অকল ছেমি কণ্ডাক্টৰ বুলি কোৱা নাই, ছেমি কণ্ডাক্টৰৰ উপৰিও বিচিত্ৰ ধৰণৰ ইনভেষ্টমেণ্ট ইয়াত হ'ব, এই ইনভেষ্টমেণ্টবিলাকক নিজকে জড়িত কৰিব খুজিব। এতিয়া কিন্তু লাহে লাহে অসমত ঠিকা অৰ্থনীতিটো সংকুচিত হৈ গৈছে, মানুহৰ হাতত পইচা নাই। ঠিকাদাৰ যিবিলাক লোৱাৰ মানে নিম্ন মধ্যবিত্ত বা মধ্যবিত্ত পৰ্যায়ৰ ঠিকাদাৰ আছিল, তেওঁলোকৰ হাতত কিন্তু পইচা নাই। এতিয়া এই ধৰণৰ এটা অৰ্থনীতিত আপুনি কেনেধৰণে তেওঁলোকৰ দৰে বা আমাৰ খিলঞ্জীয়া উদ্যোগী বা বিনিয়োগকাৰীৰ জড়িতকৰণ আপুনি কেনেধৰণে আশা কৰিছে? মই মোৰ দৃষ্টিভংগী এনেকুৱা, মানে বস্তুটো ইটছ এন এভলভিং প্ৰচেছ। মানে এটা হৈছে যে আমি পাষ্টটো কেনেকৈ হৈ আছে আমি চাই পেলাই সেই ধৰণতে ছিষ্টেম ৰাখিবলৈ খোজো নাই। আৰু ছিষ্টেমছ আৰ চেঞ্জিং ভেৰি ফাষ্ট, বস্তুটো অগ্ৰগতিত গৈ আছে, এটা ইকনমি ফাষ্ট গ্ৰ' কৰি আছে, 12.6% এভাৰেজ পাৰ ইয়াৰ লাষ্ট 10 years গ্ৰ' কৰি আছে। কি হৈ আছে, মই মানে ডাউন দ্য লাইন 5 বছৰ 10 বছৰ এই গভৰ্ণমেণ্টৰ স্পেণ্ড কৰিলেই মানুহৰ হাতত কাম থাকিব, কাম হ'ব, পকেটত টকা হ'ব। তাৰ পৰা আমি গৈ আছোঁ প্ৰাইভেট ছেক্টৰ, ছাৰ্ভিচ ছেক্টৰ, মেনুফেকচাৰিং ছেক্টৰত ধুনীয়াকৈ চলি আছে, যেনেকুৱা এনি ইণ্ডাষ্ট্ৰিয়েল ষ্টেট চলে, মহাৰাষ্ট্ৰ চলে, গুজৰাট চলে, আৰু সেই ধৰণৰ লাইনত আমি গৈ আছোঁ। আমি যদি ধৰক লাষ্ট 5 বছৰ 3 বছৰ 4 বছৰৰ পৰা যি ধৰণত হৈছে, 10 বছৰৰ পৰা গ্ৰ'থ হৈছে, নেক্সট 10 years যদি সেই ধৰণত হয়, আপুনি চকু মুদি দেন ইউ কেন চে কি ইউ আৰ ওৱান অফ দ্য most advanced state. মানে ঠিকাদাৰী অৰ্থনীতিটোৰ পৰা আপুনি ওলাই আহিব পাৰিব। নাও যি মানুহ মই ঠিকা কৰি আছোঁ, গতিকে মই ঠিকাই কৰি থাকিম, মোক ঠিকাই লাগিব, কিন্তু ওপৰৰ পৰা ছিষ্টেম চিটুৱেশ্যনছ এনেকুৱা চেঞ্জ হৈ আছে। এতিয়া ধৰক আমাৰ ষ্টেট গভৰ্ণমেণ্টৰ নিজৰ বাজেটৰ পৰাই 60,000 crore ৱৰ্থ প্ৰজেক্টছ আৰ গোয়িং, আৰু গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ প্ৰজেক্টছ টু 60,000 crores ৱৰ্থ, মানে ইমান কনষ্ট্ৰাকশ্যন হৈ আছে না। আগতে সৰু সৰু কাম হৈ আছে, সৰু সৰু ঠিকা মানুহ ঠিকা কৰি আছে না। নাই এতিয়া ডাঙৰ ডাঙৰ প্ৰজেক্ট চলি আছে, তো সৰু সৰু মানুহ এই ডাঙৰ কথা কৰিব কামত আহিব নোৱাৰে। নাও আমাৰ বস্তুটো সেইকাৰণে সেইটো সীমিত হ'ব নোৱাৰে, মানে আপোনাৰ কি ধৰণত আপুনি ইকনমিত কণ্ট্ৰিবিউট কৰিব, ঠিকাদাৰ হিচাপে হওক, এটা পাৰ্টিকুলাৰ বেপাৰী হওক, আপোনাৰ ৰোলটো চেঞ্জ হৈ আছে। আপুনি নতুন এটা ইক'চিষ্টেমত আপুনি শ্বিফ্ট কৰিব লাগিব। কৰি যাওঁতে এইটো মই জানো যে মোৰ কমফৰ্ট আছে, মই যেনেকৈ কৰি আছোঁ তেনেকৈ কৰোঁ, আৰু আই ডোণ্ট ৱান্ট টু ফেচ এনি চেঞ্জ, এভৰি ইয়াৰটো এই ধৰণতে চলি থাকক, সেইটোতো মোৰ কমফৰ্ট। কিন্তু বাট যদি ইকনমি আগবাঢ়ি যাব লাগিব, মোৰ ল'ৰা ছোৱালীটো মই খেতি কৰিছোঁ বুলি মোৰ ল'ৰা ছোৱালীও খেতি কৰে,
কৰিবলৈ যদি মই বিচাৰোঁ কৰিব নেকি নকৰিব বাট চামটাইমছ জেনেৰেশ্যনেল শিফট হ'লে দেন ইট ইজ নট ফেল্ট কিন্তু মই খেতি কৰা এটা মানুহকে জেনেৰেশ্যনতে এটা জেনেৰেশ্যনতে মই তিনিটা ৰোল যদি মই চেঞ্জ কৰিব লাগিব মই এডজাষ্ট কৰিবলৈ দিগদাৰি পাইছোঁ দিগদাৰ পাব মই সেইকাৰণে মোক মানে মনত টেনশ্যন হৈ আছে মই ভুল বুজি আছোঁ কিন্তু মই এইটো ৰিয়েলাইজ কৰিব লাগিব নহয় দিছ ইজ দ্য ৰিয়েলিটি আই হেভ টু গ' টু দ্য নেক্সট লেভেল আই হেভ টু গেট মাই ট্ৰেইন নাও গভৰ্ণমেণ্ট ৰোল ইয়াত আহিব যে আমি সেইকেইটা মানুহ কেনেকুৱা আমি এৱেৰনেছ ক্ৰিয়েট কৰিব পাৰোঁ আৰু যি মানুহ ৰিস্কিলিং বুলি কয় আজিকালি হা স্কিলিং টু আনস্কিল মানুহক স্কিল কৰা এটা কথা নাও স্কিল্ড মানুহক আমি ৰিস্কিলিং কেনেকুৱা কৰিব পাৰোঁ এটা কাম জানে যি মানুহ সেই জানো এই মানুহ এতিয়াতো এইটো কাম কৰি লাভ নাই এইটো স্কিলৰ ইমান বেনিফিট হোৱা নাই হোৱাট ইজ দ্যাট নেক্সট লেভেল থিং দে কেন গেট ইন টু মানে দ্যাট মে বি মানে আমাৰ 20-25 বছৰ 30 বছৰ 35 বছৰৰ ল'ৰা ছোৱালীৰ কাৰণে ইউথৰ কাৰণে এইটো প্ৰব্লেম নহ'ব পাৰে কিন্তু মিডিল এজ মানুহ আৰু সেইকেইটা মানুহ দিগদাৰ পাব আই থিংক দ্যাট ইজ এ মানে এনি ডেভেলপিং কাণ্ট্ৰি এছপাইৰিং কাণ্ট্ৰি উইল হেভ দিজ চেলেঞ্জেছ গতিকে মানুহটো বুজিব লাগিব আৰু যি মানুহ আগবাঢ়ি যাব আপোনাক আমাৰ ছ'চাইটিটো বহুত মানুহ এনেকুৱা থাকিব আপুনি 55-ত 60ত নতুন বস্তু আৰম্ভ কৰি বহুত ছাকচেছ হৈছে গতিকে আমি উই হেভ টু টেক ফ্ৰম দ্যাট পইণ্ট অফ ভিউ এইখিনিতে লৈছোঁ ক্ষণিক সময়ৰ বাণিজ্যিক বিৰতি চাই থাকিব মেজমেল বিৰতিৰ পাছত পুনৰ ঘূৰি আহিছোঁ মেজমেলৰ মজিয়ালৈ আৰু মেজমেলত আজি উপস্থিত অসমৰ মুখ্য সচিব ডক্টৰ ৰবি কটা আৰু আমি আলোচনা কৰি আছোঁ এডভান্টেজ আছাম 2.0 মুখ্য সচিব ডাঙৰীয়া আপুনি অসমত প্ৰৱেশনৰ পৰা আৰম্ভ কৰি আজি শীৰ্ষতম পদবীত অৱতীৰ্ণ হৈছেহি আপুনি SDO আছিল ADC আছিল DC আছিল তাৰপিছত আহি ছেক্ৰেটাৰী তাৰপিছত চিফ ছেক্ৰেটাৰী অসমৰ বিচিত্ৰ অঞ্চল দেখিছে অসমৰ মানুহৰ অসমীয়া মানুহৰ চাইক'লজি আপুনি ভালকৈ জানে এতিয়া এটা প্ৰশ্ন প্ৰায়ে আমাৰ মনত উদ্ভৱ হয় আপুনি টুৰিজিম এই গোটেই ব্যৱস্থাটোৰ পৰ্যটন এই গোটেই ব্যৱস্থাটোৰ যেতিয়া আপুনি চাকৰি আৰম্ভ কৰিছিল তেতিয়া এটা ডাঙৰ চেলেঞ্জ আছিল যে ৰেষ্ট্ৰিক্টেড এৰিয়া পাৰ্মিট আপোনাৰ মনত পৰিব হয় তেতিয়া বিদেশী পৰ্যটক আমাৰ ইয়ালৈ আহিব নোৱাৰে তেওঁলোক গ্ৰুপত আহিব লাগে আৰু তেওঁলোকক এখন পাৰ্মিট দিয়া হয় এইটো REP বুলি কয় তাৰপিছত REPটো উঠাই দিয়া হ'ল বিদেশী পৰ্যটকৰ বাবে মুকলি কৰি দিয়া হ'ল তেতিয়া আকৌ এটা চেলেঞ্জ আহিল যে ইয়াত এয়াৰ কানেক্টিভিটিটো ভাল নহয় এয়াৰ ইণ্ডিয়াৰ প্লেন মাত্ৰ দুবাৰ আহে গুৱাহাটীলৈ তাৰপিছত আৰু নাই বাকীখিনি তাৰ এয়াৰপৰ্টবোৰ আছে ব্ৰিটিছে বনাই থৈ যোৱা ছেকেণ্ড ৱৰ্ল্ড ৱাৰৰ দিনৰ এয়াৰপৰ্টবোৰ আছে প্লেন নপৰে সেইটো এটা ডাঙৰ চেলেঞ্জ আহিল 91ৰ পিছত প্ৰাইভেটাইজেশ্যন হ'ল লিবাৰেলাইজেশ্যন হ'ল তাৰপিছত প্লেনো পৰা হ'ল এতিয়া গুৱাহাটী এয়াৰপৰ্টত আপুনি টাৰ্মিনেল বহাই গৈ থাকিব লগা হৈছে এক্সপানশ্যন কৰি গৈ থাকিব লগা হৈছে 2040ক ভিছনত ৰাখি পেলাই কাম কৰিব লগা হৈছে তাৰপিছত আকৌ আহিল চেলেঞ্জ যে নহয় ইয়াত ভাল ইনফ্ৰাষ্ট্ৰাকচাৰ নাই ভাল হোটেল নাই ভাল এই নাই এতিয়াতো সেইবোৰ সমস্যাৰ পৰাও আমি মুক্ত এতিয়াতো কাজিৰঙাত আপুনি ভাল হোটেল নাই বুলি আপুনি ক'ব নোৱাৰে ৱৰ্ল্ড ক্লাছ হোটেল তাত আহি গ'ল বহুত দিনৰ আগতে কিন্তু টুৰিজিমটো আমি যিটো আমাৰ এক্সপেক্টেশ্যন আমাৰ যিটো প্ৰত্যাশা সেইটো আমি আজিও পূৰণ কৰিব পৰা নাই আপুনি চাব আপুনি চৰকাৰ আপোনাৰ ৰিপৰ্টত সদায় এই কামাখ্যালৈ অহা মানুহকেইজন যিকেইজন মানে আহে অম্বুবাচীত আহে তেওঁলোকক যদি আপুনি হিচাপত নধৰে অসমত টুৰিষ্টৰ সংখ্যাটো একেবাৰে কম এই ঘটনাবোৰ কিয় হ'বলৈ পাইছে ইয়াত মই এই ধৰণত বুজোঁ এইটো কথাটো আমাৰ এটা কনচেপ্ট মেনেজমেণ্টত এটা আছে এলিফেণ্ট ইন দ্য ৰুম যদি হাতী এটা ৰুমত ৰাখি পেলাই লাইটবিলাক বন্ধ কৰি আমাৰ যদি 5জনক যদি ভিতৰত পঠায় আমাৰ একো দেখা নাই কোনো বৰি ধৰে কোনো মানে মূৰ ধৰে কিবা ধৰে চাই পেলাই সেইটো এনেকুৱা লাগিছে এইটো এনেকুৱা লাগিছে নো ওৱান উইল চি দ্য এণ্টায়াৰ পিকচাৰ অফ দিছ ইজ এ হাতী পাৰ্ট কৰি পেলাই নিজৰ পাৰ্ট যি চাইছে সেইটো লৈ পেলাই কিবা এটা চিন্তা কৰিব নহয় এইটো ভৰিটো ধৰিলে এনেকুৱা আছে এইটো গতিকে সেইটো বস্তু সেইটো হ'ব পাৰে সেইটোৱে হাতী মানে সেইটো হাতী নহয় হাতী বুলি কল্পনাই কৰিব নোৱাৰে কেলে দে হ্যাভ নট চিন দ্য এণ্টায়াৰ পিকচাৰ আমি কেতিয়া ভাবোঁ যে এয়াৰপৰ্ট নাই গতিকে এয়াৰপৰ্ট হ'লে হৈ যাব আৰু হোটেল হ'লে হৈ যাব কিন্তু এইটো নহয় টুৰিজিম ইজ এন এক্সপিৰিয়েঞ্চ যি সময়ত মই ফ্লাইটৰ পৰা নামিছোঁ যদি মই উবৰত বহিছোঁ গাড়ী কেনেকুৱা গাড়ীত মোৰ ড্ৰাইভাৰ কেনেকুৱা তেওঁৰ ভাষা কেনেকুৱা তেওঁৰ কাৰ্টেচি কেনেকুৱা
whether he has cheated me, whether he has was fair. মোৰ ৰাস্তা যাওঁতে ৰাস্তা কেনেকুৱা আছে আৰু কিবা এটা জাগাত নামিছোঁ চাইছোঁ কিবা বস্তু হাউ ইজ দ্যাট এক্সপিৰিয়েঞ্চ অফ ভিজিটিং কামাখ্যা তাতে মই মানে কোনো মোক ঢাকা দিছে কিবা নাই 20 টকাত বস্তু 200 টকা লৈছে বা কিবা এটা জাগাত গৈছোঁ হোটেলত কি এক্সপিৰিয়েঞ্চ আছে আৰু till he goes back he will interact with মানে generally there is a tendency মানে government এটো কৰা নাই এটো বস্তু বেয়া সেইকাৰণে ইয়াত অহা নাই that is definitely maybe one of the many reasons that can't be only reason গতিকে আমি হেতু লাইনত চাব লাগিব যে কমপ্লিট এক্সপিৰিয়েঞ্চ আমি দিব পাৰিছো না নাই সকলো মিলি আজিকালি মেঘালয়ত হোম ষ্টে খুব পপুলাৰ খুব বেছি উত্তৰাখণ্ডত হোম ষ্টে খুব পপুলাৰ হৈছে নাও গভৰ্ণমেণ্ট কেন ডু টু এ লিটল এক্সটেণ্ট ৰেগুলেশ্যনছ ঠিক কৰিব পাৰে এতিয়া ধৰক আপোনাৰ ঘৰত যদি হোম ষ্টে কৰাবলৈ বিচাৰে যাতে পাৰ্মিশ্যন লাগে কিবা লাগে হাউ কুইকলি উই কেন গিভ বাট হাউ হোৱাট কাইণ্ড অফ মানে এক্সপিৰিয়েঞ্চ আপুনি এজন আপোনাৰ তাতে গৈ কোৱালিটি আপোনাৰ গাঁৱৰ মানুহ কেনেকুৱা বিহেভ কৰিছে কোনো এনেকুৱা কিবা কমেণ্ট কৰিছে বা কেনেকুৱা কোনো দিগদাৰি দিছে নাও সেইটো এক্সপিৰিয়েঞ্চ বনাই আমি 100% দিব পৰা নাই টুৰিজম এনেকুৱা বস্তু হয় যে আমি গৈ পেলাই ঘূৰি আহি পেলাই 10 জনক আমি কৈছোঁ না নাই এইটো খুব ভাল হৈছে Now foreign tourists come যেতিয়া ধৰক আপুনি সেই দিনত আমাৰ এইজন এম্বাসেডাৰ এতিয়া আমি বহুত এম্বাসেডাৰ্ছ আহিব কৈ আছে যে মই এতিয়া আহি যাম এক দিনৰ কাৰণে কিন্তু মই ফ্যামিলিৰ লগতে বুক কৰি দিছোঁ কিন্তু হি ৱান্ট টু ষ্টে ইন অনলি ডিফ্লু লজ ডিফ্লু মই কেতিয়া মই শুনিছোঁ মই কেতিয়াও দেখা নাই বাহিৰৰ পৰা চালেও একো নিচিনা নালাগে কিন্তু ডিফ্লু ইজ ভেৰি পপুলাৰ এমং দ্য ফৰেন টুৰিষ্ট কেলে যি মানুহ তেওঁতো আমাক নাহুদে কোনটো ভাল ক'ত যাব লাগিব তেওঁলোকৰ নিজৰ চাৰ্কুলৰ ভিতৰত এইটো পাতিব গতিকে সেইটো মানে বাই ৱৰ্ড অফ মাউথ যিকেইটা স্প্ৰেড হয় এইটো জাগা খুব ভাল সেইটো আমি ক্ৰিয়েট কৰিব লাগিব এইটো সকলো মিলি ক্ৰিয়েট কৰিব লাগিব আমিতো আছে আমাৰ তাতে ষ্ট্ৰেংথ আছে আমি আগতেও ডিছকাছ কৰিছোঁ আমি অতিথি দেৱ মানে গেষ্টক ভালকৈ এতিয়া মই যিমান জাগাত মই ফিল্ডত কাম কৰিছোঁ এজ এ ডি চি হিচাপে এছ ডি অ' হিচাপে বহুত মানে মানুহ ইমান হেৰি দিয়ে ৰেচপেক্ট দিয়ে বহা জাগাৰ পৰা আৰম্ভ কৰি খোৱা বস্তুটো আপুনি প্ৰথমটো নতুন বস্তু খালে কি লাগে মানে কি বস্তু কি নাই এনেকুৱা লাগে কিন্তু তেওঁলোকৰ মনৰ কথা যদি ভাবে মানে কি মানে ফিলিংছত তেওঁলোকে অফাৰ কৰি আছে যি বস্তুৱে হওক সেইটোতো সকলো ছ'চাইটিত নাথাকে এইটো আমাৰ ষ্ট্ৰেংথ আছে নাও আমি কেনেকুৱা সেইটো বস্তু আমি কেপিটেলাইজ কৰিব পাৰোঁ হাউ উই উইল এনশ্যোৰ foreign tourists will enjoy that kind of a feeling then everything is done বা তাৰ কাৰণেও এটা সুকীয়া পৰিৱেশৰ আমি সৃষ্টি কৰিব পাৰিব সকলো আমি মানে কৰিব লাগিব সকলো বুজিব লাগিব ৰবি কটক ডাঙৰীয়া মাননীয় মুখ্য সচিব ডাঙৰীয়া আপোনাক বহুত ধন্যবাদ কাৰণ আপুনি বহুত সময় আমাক দিলে এডভান্টেজ আছাম কাৰ্যসূচীক লৈ আপুনি একান্ত ব্যস্ত আৰু আপুনি সকলোৰে মাজত চৰ্চা হৈ আছে উদ্যোগ খণ্ডত যে ৰবি কটাই চেষ্টা চলাই আছে কিন্তু মোৰ ৰবি কটা হিচাপে একো কৰা নাই মই ৰাজ্য চৰকাৰ অনাৰেবল চিফ মিনিষ্টাৰ আমাৰ গোটেই কেবিনেট সকলো লাগি আছে সকলো কাম আমাৰ সব অফিচ আছে লাগি আছে মই তাৰ ভিতৰত মই এটা সৰু এটা মোৰ ভিতৰত ব্যৱস্থাৰ ভিতৰত আছো মই চলি আছো ভূমিকা আছে প্ৰিয় দৰ্শক এডভান্টেজ আছাম প্ৰসংগত আমাৰ আলোচনা অব্যাহত থাকিব আৰু মেজমেলৰ পৰৱৰ্তী কাৰ্যসূচীটো এডভান্টেজ আছামৰ বিষয়ে আলোচনা কৰাৰ অৱকাশ ৰাখিলোঁ এইখিনিতে লৈছোঁ আপোনালোকৰ পৰা বিদায় নমস্কাৰ